My dear viewers, welcome to my YouTube channel. Here I am Prasenjit. Today I am going to discuss vocabulary. Distinction between similar words often confused. আগন্তুক SSLC পৰীক্ষাৰ্থীসকলৰ বাবে আৰু আন কম্পিটিটিভ এক্সামৰ কাৰণে খুবেই প্ৰয়োজন এই বিষয়টো জানিবলৈ। তাৰমানে আমি কিছুমান ৱাৰ্ডত আমাৰ কনফিউজ থাকে ৱাৰ্ডটোৰ মিনিং। আমি যদি ৱাৰ্ডটোৰ মিনিংটো ভালকৈ জানো তেন্তে আমি এই ভকাবুলাৰীত আমাৰ কোনো অসুবিধা নহয়। Let us begin. Fill in the blanks with right alternatives. Today the dash of Shillong is pleasant. ইয়াত অপশ্যনত আছে ৱেডাৰ আৰু ক্লাইমেট। এতিয়া আমি জানো ৱেডাৰ মানে বতৰ, কণ্ডিশ্যন অফ এটমস্ফিয়াৰ এট এ গিভেন প্লেচ এণ্ড টাইম। আৰু ক্লাইমেট মানে জলবায়ু। ক্লাইমেট ইজ এভাৰেজ ৱেডাৰ কণ্ডিশ্যন অফ এ প্লেচ থ্ৰু আউট দ্য ইয়াৰ অৰ মান্থ। সেয়েহে ইয়াৰ সঠিক উত্তৰটো হ'ব ৱেডাৰ মানে বতৰ। নাম্বাৰ 2, হি কুড নট ডেছ হিমছেল্ফ টু দ্য নিউ চিচুৱেশ্যন। ইয়াত আছে এডপ্ট ADOPT আৰু এটা আছে এডাপ্ট ADAPT। আমি অৰ্থটো জানি লওঁ। এডাপ্ট মানে হ'ল টু ফিট ওৱান থিং টু এনাডাৰ, তাৰমানে উপযোগী কৰা। আৰু এডপ্ট অৰ্থটো হ'ল টেক আপ মানে অৱলম্বন বা গ্ৰহণ কৰা। আৰু এটা আছে এডাপ্ট ADAPT মানে স্কিলফুল হেণ্ড মানে নিপুণ বা পাৰদৰ্শী। ইয়াত হ'ব এডাপ্ট। Number 3, the old man knew that his death was dash. ইয়াত ইমিনিয়েণ্ট IMMINENT আছে, ইমিনিয়েণ্ট EMINENT আছে। তা IMMINENT ইমিনিয়েণ্ট অৰ্থটো হ'ল এবাউট টু হেপেন চুন, তাৰমানে আসন্ন বা অনতপলিমে ঘটিব লগা। আৰু ইমিনিয়েণ্ট EMINENT ইয়াৰ অৰ্থটো হ'ল নোটেবল, তাৰমানে ফেমাছ প্ৰসিদ্ধ বা বিখ্যাত। ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব ইমিনিয়েণ্ট IMMINENT। তাৰমানে যিহেতু বৃদ্ধ মানুহজনৰ কি আছিলে, মৃত্যুটো কি আছিলে আসন্ন বা অনতপলিমে ঘটা বুজাইছে। Number 4, a man of dash is respected by all. অপশ্যন আছে প্ৰিন্সিপাল, প্ৰিন্সিপল। আমি জানো যে প্ৰিন্সিপাল মানে চিফ বা প্ৰধান বা অধ্যক্ষ, আৰু প্ৰিন্সিপল মানে এ চেটেল ৰুল অফ একশ্যন মানে নীতি। তাৰমানে এজন প্ৰিন্সিপল বা নীতি থকা মানুহক কি কৰে, সকলোৱে ৰেচপেক্ট কৰে। তেনে ইয়াত শুদ্ধ অপশ্যনটো হ'ব প্ৰিন্সিপল। Number 5, he was loved by all for his dash nature. অপশ্যন আছে এমিয়েবল, এমিকেবল। আমি জানো যে এমিয়েবলৰ অৰ্থটো হ'ল গুড টেম্পাৰ্ড বা কাইণ্ড হাৰ্টেড মানে মধুৰ বা অমায়িক। আৰু এমিকেবল মানে ডান ইন এ ফ্ৰেণ্ডলি ৱে মানে বন্ধুত্বপূৰ্ণভাৱে। তো ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব এমিয়েবল, AMIABLE। যিহেতু ইয়াত কি বুজাইছে, তাৰ মানে এমিয়েবল নেচাৰৰ কাৰণে সকলোৱে তেওঁক ভাল পায়। Number 6, his handwriting is dash ইলিজিবল, ইলিগেবল। আমি অৰ্থটো জানি লওঁ। ইলিজিবল ELIGIBLE অৰ্থ হ'ল ফিট টু বি চুজেন মানে যোগ্য বা উপযুক্ত। আৰু ইলিগেবল মানে ILLEGIBLE এইটো অৰ্থ হ'ল আনৰিডেবল, যিটো মানে পঢ়িব পৰা নাযায়, অস্পষ্ট। তাৰ হেণ্ডৰাইটিঙৰ কথা বুজাইছে, সেইকাৰণে কি হ'ব অস্পষ্ট বুজাব, তাৰমানে ইলিগেবল বুজাব, ILLEGIBLE। Number 7, nobody likes your dash behavior. ইয়াৰ আমি অৰ্থটো জানি লওঁ আহা। চাইল্ড লাইক মানে ইট ৰেফাৰ্ছ টু দ্য গুড পইণ্টছ অফ এ চাইল্ড এপ্লাইড টু এ গ্ৰ'ন আপ মেন মানে ল'ৰামতীয়া মানে ভাল অৰ্থত। আৰু চাইল্ডিছ মানে ইট ৰেফাৰ্ছ টু এ বেড পইণ্ট অফ এ চাইল্ড মানে ল'ৰামতীয়া মানে বেয়া অৰ্থত। নোবডি লাইকছ কোনো ভাল নাপায়, তেনেহ'লে কি হ'ব চাইল্ডিছ হ'ব। ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব চাইল্ডিছ। Number 8, our family deals in dash products. ইয়াৰ ডায়েৰী DIAR ডায়েৰী মানে আমি যে ডায়েৰী লিখোঁ, দিনলিপি লিখোঁ ডায়েৰী। আৰু ডেইৰী মানে কিবা মিল্ক ফাৰ্ম, মিল্ক প্ৰডাক্ট য'ত উৎপন্ন হয়। তাৰমানে যিহেতু আমাৰ ফেমিলি ডিলছ ইন কি ব্যৱহাৰ কৰে, ডেইৰী DAIRY। ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব ডেইৰী DAIRY। Number 9, he knelt down before the dash of goddess. ইয়াত দুটা অপশ্যন আছে, এল্টাৰ ALTER আৰু এটা ALTAR। আমি অৰ্থটো জানি লওঁ। ALTAR মানে প্লেচ অফ অফাৰিংছ মানে বেদী।
আর ALTER মানে চেঞ্জ করা, পরিবর্তন করা, হলুয়া। যেহেতু আমি নেল ডাউন হয়েছে মানে গডেসের উপর, তেতিয়া ক'ব এল্টাৰ, ALTER। নাম্বাৰ 10, কলম্বাছ ডেছ আমেৰিকা। ইয়াত অপশ্যন দুটা আছে, ডিস্কভাৰ্ড আৰু ইনভেণ্টেড। ইনভেণ্ট মানে টু ফাইণ্ড আউট হোৱাট ডিড নট এক্সিষ্ট বিফৰ, মানে ইনভেণ্ট মানে যিটো মানে আগতে নাছিলে, এক্সিষ্ট নাছিলে। আৰু ডিস্কভাৰ মানে টু ফাইণ্ড আউট ছামথিং ডেট এক্সিষ্টেড বিফৰ বাট ৱাজ আননোন, যিটো মানে নাজানিছিলে কিন্তু আগতে আছিলে। যেহেতু কলম্বা আমেৰিকাটো আগতে আছিলে, সেইকাৰণে ইয়াত কি হ'ব, অপশ্যনটো শুদ্ধ অপশ্যনটো ডিস্কভাৰ্ড। নাম্বাৰ 11, দে ৰিমেইন কাম এণ্ড ডেছ। QUIT আৰু আছে QUIT, কুইট। QUIT এইটো অৰ্থ হ'ল কমপ্লিটলি, সম্পূৰ্ণ। আৰু QUIT কুইট মানে চাইলেঞ্চ, মানে শান্ত বা নিৰ্জন। আৰু এটা আছে কুইট, QUIT কুইট মানে লিভ, ত্যাগ কৰা। ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব কুইট, QUIT কুইট। 12, several boats dash in the river during the storm. ইয়াত দুটা অপশ্যন আছে, ড্ৰ'ন, DROWNED, আৰু এটা চেংক। ড্ৰ'ন কিহত বহে, এন এনিমেট অবজেক্ট সিংস অৰ ইজ ড্ৰ'ন। আৰু সিংটো এন ইনএনিমেট অবজেক্ট সিংস। ড্ৰ'নৰ ক্ষেত্ৰত দুটাই হয়, এনিমেট আৰু ইনএনিমেট, কিন্তু সিংকৰ ক্ষেত্ৰত ইনএনিমেট, অপ্ৰাণীয়। ইয়াত কি হ'ব, চেংক হ'ব। 13, I dash his honesty, doubt আৰু suspect. Doubt, not to believe in statement, fact or a person, it refers to some sort of negation. A suspect মানে half believed to be mentally accused, it indicates some sort of affirmation. যেনে এক্সাম্পল, the police suspect him to be a thief. ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব ডাউট। ইয়াত কি বুজাইছে, নট বিলিভ মানে বিলিভ নকৰা বুজাইছে, বিশ্বাস নকৰা বুজাইছে। 14, হি ডেছ টু হেল্প মি। ইয়াত অপশ্যন আছে ডিনাইড আৰু ৰিফিউজ। ডিনাই অৰ্থটো হ'ল উই ডিনাই এ ষ্টেটমেণ্ট অৰ ডিক্লেৰেশ্যন। ৰিফিউজ মানে হ'ল উই ৰিফিউজ টু ডু এনিথিং। যেনে এক্সাম্পল, হি ডিনাইড ডেট হি হেড ছেড দিছ, ডিনাই কৰিছে মানে। আৰু দ্য বয় ৰিফিউজ টু ফ'ল' মাই এডভাইচ, মই ফ'ল' কৰিবলৈ কি কৈছে, তেওঁ অস্বীকাৰ কৰিছে। ইয়াত কি হ'ব, শুদ্ধ অপশ্যনটো ৰিফিউজড। কলকাতা ইজ এ ডেছ চিটি। ইয়াত আছে অপশ্যন পপুলাৰ আৰু পপুলাছ। পপুলাৰ মানে হ'ল জনপ্ৰিয়, মানে ফেমাছ। আৰু পপুলাছ মানে হ'ল জনবহুল, গেডাৰিং পপুলেশ্যন। তো কলকাতাতে কি হ'ব, পপুলাছ হ'ব, POPULOUS। ইয়াত শুদ্ধ অপশ্যনটো হ'ব পপুলাছ, POPULOUS, জনবহুল। 16, প্লিজ ডেছ টু হোৱাট হি ছেজ। অপশ্যন আছে হেয়াৰ আৰু লিচেন। হেয়াৰ মিনছ এ জেনেৰেল টাৰ্ম ফৰ ইউজিং দ্য পাৱাৰ অফ হেয়াৰিং। এক্সাম্পল, আই হেয়াৰ হিম স্পিকিং, মই তেওঁৰ কথা কোৱাটো শুনিছোঁ। লিচেন মানে হ'ল এটেনশ্যন অৰ এফৰ্টছ, এটেনশ্যন কৰা। ইয়াত কি বুজাব, এটেনশ্যন বুজাইছে, সেইকাৰণে কি হ'ব, এইটো শুদ্ধ অপশ্যনটো লিচেন। 17, হি ড্ৰু এ গুড ডেছ চেলাৰী এণ্ড ৱাইজ। চেলাৰী ইজ এ ফিক্সড মানি পেড, চেলাৰী মিনছ। ৱাইজ ইজ এ পে'মেণ্ট কেজুৱেলি পেড। এক্সাম্পল, হি ইজ এ ৱাইজ আৰ্নাৰ। যিহেতু যে কি বুজাইছে, ফিক্সড মানি পেড বুজাইছে, সেইকাৰণে ইয়াত কি হ'ব, শুদ্ধ অপশ্যনটো কি হ'ব, চেলাৰী। হি ড্ৰু এ গুড চেলাৰী। 18, আই ডেছ ফৰ মাই ফ্ৰেণ্ড। কেনভাছ আৰু কেনভাছ, ডবল এছ এটা আছে আৰু এটা এছ। CNVAS মানে মোটা কাপোৰ, মানে ডাঠ কাপোৰ। আৰু CNVASS মানে ভোট সংগ্ৰহ কৰা। যেহেতু মই বন্ধুৰ কাৰণে কি কৰিছোঁ, ভোট সংগ্ৰহ কৰিছোঁ, সেইকাৰণে কেনভাছ হ'ব, CNVASS, শুদ্ধ অপশ্যনটো। 19, আই এম গিভেন এ ডেছ ফৰ ₹10,000। চেক, CHECK, চেক মানে দমন কৰা। আৰু চেক, CHEQE, চেক মানে বেংকৰ চেক। যিহেতু এইটো 10,000 ৰুপিছৰ কথা বুজাইছে, ইয়াত কি বুজাইছে, চেক মানে বেংকৰ চেকৰ কথা বুজাইছে। শুদ্ধ অপশ্যনটো হ'ব চেক, CHEQUE। 20, হি কেম টু স্কুল ডেছ লেটলি। লেট মানে পলমকৈ, মানে পলম হোৱা, দেৰি হোৱা। আৰু লেটলি মানে অলপতে। হি কেম টু স্কুল তেনে মানে ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব লেট, মানে পলমকৈ
বিদ্যালয়লৈ আহিছিল LAT লেট হ'ব ইয়াত 21 the sun is dash stationary STATIONARY মানে স্থিৰ মানে ফিক্সড আৰু STATIONERY মানে মণিহাৰী কাগজ কলম আদি থকা মান দোকান মণিহাৰী দোকান তাৰমানে ডিলছ উইথ পেপাৰ পেন এক্সেট্ৰা ইয়াত শুদ্ধ অপশ্যনটো হ'ব ষ্টেচনাৰী ARYটো হ'ব 22 it is a good to dash in the morning PREY প্ৰে মানে ৱাৰ্শ্বিপ মানে পূজা কৰা বা প্ৰাৰ্থনা কৰা PREY প্ৰে মানে হাণ্টিং এনিমেল অৰ বাৰ্ড যিহেতু এইটো কি হৈছে গুড মৰ্ণিঙত কি কৰে মানে প্ৰাৰ্থনা কৰে প্ৰে কৰে PREY এইটো হ'ব শুদ্ধ অপশ্যন 23 follow the dash of the river COURSE কোৰ্চ মানে গতি গতিপথ COARSE কোৰ্চ মানে মোটা বা শকত তাৰমানে ইয়াত কি বুজাইছে নদীৰ কি বুজাইছে গতিপথৰ কথা কৈছে গতিটো বুজাইছে সেইকাৰণে কোৰ্চ হ'ব COURSE 24 he is Brahmin by dash CAST কাষ্ট আৰু CAST অপশ্যন দুটা আছে CAST কাষ্ট মানে নিক্ষেপ কৰা আৰু CAST কাষ্ট মানে জাতি যেহেতু তেওঁ ব্ৰাহ্মণ কি হ'ব কাষ্ট ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব কাষ্ট CAST 25 the dash of the school is excellent ইয়াত CITE আছে SITE আছে CITE মানে উল্লেখ কৰা SITE মানে ঠাই প্লেচ এক্সিলেণ্ট বিদ্যালয়ৰ ঠাইটো এক্সিলেণ্ট বুলি কৈছে ঠাই হ'ব মানে প্লেচ হ'ব ডেট মিনছ SITE চাইট হ'ব ইয়াৰ শুদ্ধ অপশ্যনটো 26 his master is a dash person human HUMAN মানে মানৱীয় HUMAN হিউমেন মানে দয়ালু মানে কাইণ্ড তো যিহেতু তেওঁৰ মাষ্টাৰ বা প্ৰভুজন কি আছিলে কেনেকুৱা ধৰণৰ মানুহ আছিলে দয়ালু কাইণ্ড মানুহ আছিলে কেনেকৈ কি হ'ব শুদ্ধ অপশ্যনটো হ'ব হিউমেন HUMANE 27 he is a member of this dash council 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 মানে an assembly আৰু COUNCIL council মানে এডভাইচ মানে উপদেশ তো তেওঁ কি আছিলে মেম্বাৰ আছিলে তাৰমানে কাউন্সিলৰ আছিলে তাৰমানে COUNCIL এইটো হ'ব শুদ্ধ অপশ্যন 28 I have no dash for my bike petrol PATROL petrol মানে go round and up and down example the police is patrolling the streets PETROL petrol মানে fuel oil used for car bikes মানে ইঞ্জিনত যেটো ব্যৱহাৰ কৰা হয় ইয়াত শুদ্ধ অপশ্যন হ'ব পেট্ৰল 29 he lives in a upper dash story STORY floor or level in a building আমি তলা বাড়ি কত 2 তলা 3 তলা আর STORY মানে গল্প বা কাহিনী এর শুদ্ধ অপশনটা হবে স্টোরি STORY 30 they are filled with dash wonder WONDER মানে feeling caused by something unusual মানে আচৰিত হোৱা আৰু WONDER মানে move aimlessly তো ইয়াত কি হ'ব শুদ্ধ অপশ্যনটো wonder মানে আচৰিত হোৱা WONDER মাই ডিয়াৰ ভিউৱাৰ্ছ আজি আমি সিমিলাৰ কনফিউজড ৱাৰ্ডৰ বিষয়ে আলোচনা কৰিছোঁ থেংক ইউ